গুড ইভিনিং, ৱেলকাম টু মাই আৰ্মেন ব্লগ। আকৌ এটা খুব ধুনীয়া ব্লগ লৈ আপোনালোকৰ আগত। আৰু আজি হৈছে সোমবাৰ আৰু কি ধুনীয়া এনেকুৱা বতাহ দি আছে। স্কুলৰ পৰা আহি পালোঁ, আহি পেলাই অকণমান বেলকনিত আহিছোঁ আৰু সেয়া ফুলখিনি দেখুৱাই পেলাই আজি ব্লগটো ইয়াতে ষ্টাৰ্ট কৰিলোঁ। আৰু এতিয়া আমি ওলাই আহিছোঁ অকণমান। মোৰ খুব মন গ'ল ফুচকা খাবলৈ, তাকে ক'লোঁ। আৰু দীঘলী পুখুৰীৰ পাৰত এনেকৈ ফুচকা ওলাইবিলাক থাকে আৰু বেলেগ বস্তু নহয়, বেলেগ খোৱা নাই, অকল ফুচকাই। এয়া চাওকচোন ইমান যে টেষ্টি নহয়, বহুত দিন পিছত খাইছোঁ। আৰু আজি সোমবাৰৰ ইভিনিংটো ফুচকা খালোঁ, খাই পেলাই আৰু মই অকণমান ঘূৰি ফুৰি অলপ বজাৰ আছে, বজাৰখিনি কৰি পেলাই ঘৰত সোমাম। আৰু অহাকালি হনুমান জয়ন্তী আছে আৰু যদি মন্দিৰলৈ যোৱা হয় আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। হেল্ল', গুড ইভিনিং। আৰু এতিয়া হনুমান মন্দিৰ গৈ আছোঁ। আজি যিহেতু হনুমান জয়ন্তী, এওঁৰ অকণমান গাটো বেয়া আৰু মই যাব লাগিব। নিবিড়ো বিজি হৈ আছে। চাওঁ এতিয়া মই এখন ৰিক্সা লৈয়ে যাওঁ ওচৰ মন্দিৰৰ, তাৰপিছত গৈ পেলাই যদি পাৰোঁ অকণমান শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। আৰু এইটো হৈছে নদী পাৰৰ ৰাস্তা, চাওকচোন ইমান ধুনীয়া হৈছে নহয়, বনাই আছে এতিয়াও আৰু পিছলৈ যে খুব ধুনীয়া হ'ব। আৰু এইবিলাক গোটেই যেতিয়া খুলি দিব আৰু ইয়াতে খুব ধুনীয়া হ'ব চাবলৈ। পিছত আকৌ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম পিছলৈ যেতিয়া হৈ যায়। আৰু এতিয়া যে বনাই আছে এইখিনি দেখুৱালোঁ আপোনালোকক। মোক পাঁচটা দিওঁ। আৰু এতিয়া বাইদেউজনীক ক'লোঁ চাকি দিবলৈ। আৰু মই এইমাত্ৰ চাকিখিনি জ্বলাই পেলাই এইফালে দেখুৱাই আছে আপোনালোকক। গোটেই চাৰিওফালে চাওকচোন চাকি আৰু এয়া মন্দিৰৰ ফ্ৰণ্টত আৰু চাকি দিয়াৰ ঠাইখিনিত একেবাৰে ঠাই নোহোৱা হৈ গৈছে আৰু ভৰ্তি হৈ গৈছে চাৰিওফালে। তলত দিব লগা হৈছে চাৰিওফালে এনেকৈ। আৰু মানুহৰ যিটো লাইন, মানে এটা ভিতৰত এনেকুৱা অসম্ভৱ আজি মানুহৰ ভিৰ। ফাৰ্ষ্ট টাইম মই এনেকৈ পাইছোঁ আৰু ইমান ভিৰ। আৰু সংকট মোচন বুলি ক'লে আৰু সকলোৱে মানে আৰু প্ৰভুৰ আজিৰ দিনটোত চবেই বিচাৰে আশীৰ্বাদ, তাকে। আৰু এয়া মই এইমাত্ৰ লাইনত দিছোঁ আৰু মই অকলে যে সেইকাৰণে ভিডিঅ' কৰিবলৈ বৰ দিগদাৰ হৈছে আৰু দেখুৱাই আছোঁ তথাপিও আপোনালোকক। আৰু এওঁৰো গাটো আজি অকণমান মূৰটো হেভি লাগি আছে আৰু নিবিড়ো নাই, সেইকাৰণে নিবিড় আছে, তাৰ কামত আছে, অলপ দেৰিকৈ আহিব, কাম চলি আছে, সেইকাৰণে মই ৰিক্সা এখন লৈ পেলাই আহিলোঁ। আৰু এতিয়া চাকি দি পেলাই পূজা কৰি তাৰপিছত এতিয়া ভোগ খাবলৈ গৈ আছোঁ। আৰু ভোগৰ এয়া পায়স দেখিছেনে কি টেষ্টি। ভোগ খোৱাৰ কাৰণে যি লাইন দিছে মানুহে, কোনোমতে পালোঁ অকণমান। এয়া প্ৰসাদ আৰু এয়া অকণমানি এজনীও খাই আছে। ভোগ খোৱা হৈ গ'ল আৰু এয়া ৰিক্সা এখন লৈ পেলাই ঘৰলৈ আহি আছোঁ। আৰু আজি হৈছে 26 এপ্ৰিল। ডাঙৰ বাইদেউৰ ল'ৰা এনেকৈ অহাৰ সময়ত দেখুৱাইছিলোঁ আৰু বুবলু বম্বেত থাকে। আৰু আজি হৈছে সিহঁতে যাব ওলাইছে আৰু 25 তাৰিখে আহিছিলে। বহুত ক'ৰবাত মন্দিৰ দৰ্শন আছিলে, এইবিলাক কৰিলে। আৰু যিহেতু অহাকালি সিহঁতৰ ৰাতিপুৱাই ফ্লাইট আৰু আজি সিহঁতে গেষ্ট হাউচত থাকিব, সেইকাৰণে সিহঁতে ওলাই গৈ আছে আৰু ৰাতিপুৱাই ওলাই যাব। আৰু বাই বাই সোনা। আজি আৰু যোৱাৰ সময় চাচোন এতিয়া। বাই বাই সোনা, যা। আজি সকলোৰে মনটো বহুত বেয়া লাগি আছে, মাৰো খুব বেয়া লাগি আছে। বহুত দিন পিছত আহিছিলে সিহঁত, ডাঙৰ বাইদেউৰ ল'ৰা আহিছিলে, তাৰপিছত এনেকৈ অকণমান ঘূৰা ফুৰা হ'ল। আৰু চব সময়ত ব্লগবিলাক এনেকৈ ল'ব নোৱাৰোঁ, চব সময়ত ভালো নালাগে। কিছুমান সকলোৱে যিহেতু
চবকে একেবাৰতে ল'ব নোৱাৰোঁ, সেইকাৰণে অকণমান দেখুৱাইছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু কলিকতাৰ যিখিনি আছিলে সেইখিনিতো দেখুৱালোঁ। আৰু এটা কথা হৈছে, আৰু এতিয়াহে ষ্টাৰ্ট কৰিলোঁ আজি ব্লগটো। আৰু এতিয়া জাষ্ট খানা বনাই আছোঁ আৰু দুপৰীয়াৰ আৰু মাছ, এনেকৈ মাছৰ জোল। আৰু খুব কিবা মানে ভাগৰ লাগি আছে, টায়াৰ্ড হৈ আছোঁ, সেইকাৰণে ভাবিলোঁ আজি একদম পাতল মাছৰ জোল। এয়া এনেকুৱা ৰৌ মাছ, পাতল মাছৰ জোল আৰু ভাত, দালি আছে, আকৌ মাছ ভাজিও। আৰু গৰমো পৰিছে নহয়, এতিয়া পানী দিয়া ভাত খুব ভাল লাগে। আৰু তাৰপিছত অকণমান পানী দিয়া ভাতো মাছ ভাজিৰ লগত খুব টেষ্টি লাগে, সেয়াও খাম। আৰু তাকে এতিয়া আৰু এটা বস্তু দেখুৱাই আছোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। এইটো হৈছে, কোনে খাই মোক কমেণ্ট বক্সত জনাই দিবচোন, কাৰণ মই এনেকৈ বহুত ভাল পাইছিলোঁ, আগতে খাইছিলোঁ, কিন্তু এতিয়া সময়ে নহয় একচুৱেলি। সেইকাৰণে আজি আৰু ভাবিলোঁ অকণমান কিনি থোৱা মানে বজাৰৰ পৰা অনা আছিলে, আৰু সেইকাৰণে মই দেখুৱাই আছোঁ কি বস্তুটো। আৰু এয়া আম ৰুকি লৈছোঁ, আৰু বহুত দিন পিছত অকণমান খাবলৈ লৈছোঁ। আৰু আম ৰুকা যে ইমান টেষ্টি খাবলৈ, আৰু বহুতেই ভাল পায়। আমাৰ ছোৱালীবিলাকৰতো জিভাত পানী ওলাইয়ে যাব, বহুত টেষ্টি। আৰু এনেকৈ জলকীয়াৰ লগত এনেকৈ পিটিকি পেলাই আৰু টেষ্টি। আৰু তাকে মই দুপৰীয়া ভাতখিনি হয় মানে অকণমান আম ৰুকা এনেকৈ খাই লওঁ বহুত দিন পিছত। ইয়াতে নিমখ, জলকীয়া, মিঠাতেল আৰু চেনি, বহুত টেষ্টি লাগে। তুমি কি খাবা নেকি? তুমি চব্জি ল'বা নেকি? গুড মৰ্ণিং। আৰু আজি হৈছে ছানডে। এতিয়া মই চব্জি লৈ আছোঁ, এয়া তলত। আৰু এইটোক চাওকচোন, লগতে চব্জিয়ে চাই আছে চবতে। কোনোবাই বেল মাৰিলে চবৰে আগত আহিব, তাৰপিছত দৰ্জাখন যেনিবা সিয়ে খুলিব। আৰু তাৰপিছত এতিয়া মই চব্জি চাই আছোঁ, সি যেন চব্জি চিনিয়ে পায়, চব যেন চিনিয়ে পায়, সি চব চিনি পায়। সি এনেকুৱা ধৰণৰ একদম 1 নম্বৰ বদমাছ। আৰু নেমু আছে, নেমু দেচোন। জহাভোল নালাগে, আগতে নেমুটো দে। কিমান দিছ? এইটাকে দিছ নেমু? দে 20 টকাৰে দে। তুমি চব্জি ল'বা নেকি? ঐ তুমি চব্জি ল'বা, তুমি চব্জি ল'বা ৰাতিপুৱাই বদমাছি খালি। বিস্কুটখিনি খোৱা আগতে, বিস্কুটবিলাক নাখায়। আৰু আজি এতিয়া ছানডে হয়, 28 তাৰিখ, ৰাতিপুৱাই এয়া আপোনালোকৰ লগতে এইখিনি শ্বেয়াৰ কৰিলোঁ। আৰু ছানডে বুলি ক'লে বহুত কাম থাকে, চাওঁ কিবা যদি শ্বেয়াৰ কৰিব পাৰোঁ পিছত আকৌ আপোনালোকৰ লগত। এয়া এইমাত্ৰ ভেন্দি, তিতাকেৰেলা, পটল, নেমু, ৰঙালাও, বিলাহী এইখিনি ৰাখিলোঁ ঘৰতে পাইছোঁ যেতিয়া। এয়া আৰু মাজে সময়ে প্ৰায় মানে আহিয়ে থাকে আৰু চব্জিৱালাবিলাক ৰাতিপুৱাই। আৰু এতিয়া মই অকণমান বজাৰলৈ যাওঁ। আৰু আজি জানে বুলেটত যাম, বহুত দিন পিছত এনেকৈ বুলেটত এনেকৈ অপাৰেশ্যন উঠাই নাছিলোঁ, তাকে আজি অকণমান যাওঁ। বজাৰো আছে অকণমান। আৰু আমি এনেকৈ বজাৰ কৰি পেলাই অকণমান ফুৰি আছোঁ। আৰু আজি বতৰটো ইমান ধুনীয়া, অলপ ঠাণ্ডা ৱেডাৰটো খুব ভাল লাগিছে। আৰু জানেনে, মই ইয়াতে বহুত কিবা কিবি কৈ আছিলোঁ, কিন্তু বতাহৰ কাৰণে কি হৈছে,
ইমান স্পীডত গৈ আছে বাইকখন, সেইকাৰণে বতাহৰ চাউণ্ডটো বেছিকৈ আহিছে, মোৰ ভইচ একেবাৰে ক্লিয়াৰ হোৱা নাই আৰু আকৌ বেলেগে ভইচ দিব লগা হৈছে। আৰু মই এওঁক কৈ আছোঁ এনেকৈ বুলেটত ফুৰাৰ মজাটোৱে বেলেগ। আৰু মোৰ বহুত সপোন আছিলে যে অকণমান বহুত দূৰলৈ বুলেটত এনেকৈ ফুৰিবলৈ যাম, কিন্তু এনেই গৈছিলোঁ আগতে, তেতিয়া ভিডিঅ' চিডিঅ' একো কৰা নাছিলোঁ, কিন্তু বেমাৰৰ পিছতো এনেকৈ কৰাই হোৱা নাই আৰু বুলেটত উঠাও হোৱা নাই। আৰু খুব ভাল লাগিছে, বহুত বছৰ পিছত এনেকৈ অকণমান ঘূৰি ফুৰি তাৰপিছত ঘৰলৈ সোমাম আৰু বজাৰো কৰিলোঁ অকণমান তাকে। আৰু এনেকৈ অকণমানকৈ আপোনালোকৰ লগত মোৰ নিজৰ লাইফৰ কিছু অংশ আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকোঁ। আৰু তাকে সদায় যিটো কওঁ, আপোনালোকৰ আশীৰ্বাদ খুবেই দৰকাৰ। আৰু মোৰ যদি ব্লগটো ভাল লাগি থাকে, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোক সদায় আশীৰ্বাদ দি যাব যেন মই আগুৱাই যাব পাৰোঁ। আৰু আপোনালোকে চাই পেলাই থৈ দিয়ে কিন্তু ছাবস্ক্ৰাইব নকৰে, যিবিলাক নতুন ভিউৱাৰ্ছ ছাবস্ক্ৰাইব কৰিব। আৰু পুৰণা যিসকল ভিউৱাৰ্ছ আছে সকলোৱে লাইক কৰিব, শ্বেয়াৰ কৰিব, তেতিয়াহে মই আগবাঢ়ি যাব পাৰিম। আৰু আপোনালোকৰ মৰম অবিহনেতো মই একোকে আগবাঢ়িব নোৱাৰিম। অ'কে, বাই বাই।